কাজিৰঙা সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ সদা প্ৰস্তুত বুলি মন্তব্য সাংসদ গৌৰৱ গগৈ। দলৰ হাইকমাণ্ডে যি নিৰ্দেশ দিয়ে তাকে পালন কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিলে সাংসদগৰাকীয়ে। পূৰ্বৰ কলিয়াবৰ আৰু বৰ্তমানৰ কাজিৰঙা লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হোৱাৰ আশা সাংসদগৰাকীৰ। কিন্তু এই ক্ষেত্ৰত হাইকমাণ্ডে নিৰ্দেশ দিয়া অনুসৰিহে কাম কৰি যোৱাৰ কথা ক'লে গৌৰৱ গগৈয়ে। ইফালে একক প্ৰাৰ্থী তালিকাত ৰজদিনা তিৰ্কীৰ নাম উল্লেখ থকা সন্দৰ্ভত কোনো স্পষ্ট মত আগনবঢ়ালে সাংসদগৰাকীয়ে। কিয় আপুনি কাজিৰঙাত নেখেলাৰ সিদ্ধান্ত লৈছে? মই একো সিদ্ধান্ত লোৱা নাই। মই দলক নেতৃত্বক জনোৱা গৈছে যে দলে য'তে আমাক দিয়ে আমি তাৰ কাৰণে প্ৰস্তুত হৈ আছোঁ, আমি সাজু হৈ আছোঁ। আৰু সকলোৱে জানে যে বৰ্তমান চৰকাৰে কেনেদৰে আগৰ আমাৰ কলিয়াবৰ লোকসভাটো দুভাগ কৰি ৰাখিছে। আৰু এতিয়া কলিয়াবৰৰ ভিতৰত মাত্ৰ নামটো সলনি কৰা নাই, মানুহবোৰো ভাগ ভাগ কৰি ৰাখিছে। আগতে গোলাঘাট জিলা মানুহ, নগাঁও জিলা মানুহ একেলগে আমি কলিয়াবৰ লোকসভা সমষ্টি আছিলোঁ, অলপ যোৰহাটো আছিলে। এতিয়া তেনেকুৱা নাই। তো সেইকাৰণে মাত্ৰ নাম সলনি কৰা নাই, আমাৰ মানুহো আমাৰ ঘৰটোৱে তেওঁলোকে ভাঙি চেচ কৰিলে। এতিয়া সেইকাৰণে নতুন কাজিৰঙা, নতুন নগাঁও, আনকি নতুন যোৰহাটো সৃষ্টি হৈছে, য'ত মাজুলী যোগ হৈছে। তো এইবোৰ চব কৰিছে ৰাজনৈতিক চকুৰে। আপোনালোকৰ কোৱাৰ দৰে কংগ্ৰেছৰ এটা দুৰ্গ, প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ এটা স্মৃতি কলিয়াবৰ লোকসভা সমষ্টি ৰাইজৰ লগত আছে। কিন্তু তেওঁলোকে মাত্ৰ এটা সমষ্টি নক্সাটোৱে সলনি কৰিব পাৰে, কিন্তু মানুহৰ হৃদয়ত যে প্ৰয়াত মুখ্যমন্ত্ৰীৰ প্ৰতি শ্ৰদ্ধা আছে, এই শ্ৰদ্ধাটো তেওঁলোকে কেতিয়াও শেষ কৰিব নোৱাৰে। নিশ্চয় আমাৰ সকলোৱে এইটো মুকলি কথা যে আমাৰ কাজিৰঙা লোকসভা সমষ্টিৰ পৰা আমাৰ তিনিগৰাকী প্ৰাৰ্থীসকল আছে আৰু সকলোৱে প্ৰাৰ্থিত্ব বিচাৰিব পাৰে। আজি আমাৰ লগত গোলাপ শইকীয়া থাকিলেহেঁতেন, কিন্তু গোলাপ শইকীয়া শাৰীৰিক অসুখৰ কাৰণে তেওঁলোকে আমাৰ মাজত নাই। তেওঁ ইতিমধ্যে এটা নতুন দায়িত্বও পাইছে, জিলা কংগ্ৰেছৰ সভাপতি হিচাপে তেওঁ দায়িত্ব পাইছে। অলপ দিনৰ পিছত যেতিয়া তেওঁ সুস্থ হ'ব তেওঁলোকেও